হৰভোগ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান মই তৃতীয়বাৰৰ বাবে হৰভোগ অঞ্চলত বা ভৱানীপুৰ হৰভোগত নিৰ্বাচিত হোৱাৰ বাবে উষ্ণ আদৰণি জনাইছে। আৰু যিহেতু পূৰ্বৰ পৰা এই মানুহখিনিৰ লগত যিহেতু কাম কৰা অভিজ্ঞতা মোৰ আছে আৰু বিপদে আপদে মোকো পাইছে তেওঁলোকে, ময়ো তেওঁলোকক পাইছোঁ। কিন্তু স্বাভাৱিকতে আজি অতি আনন্দিত হৈছোঁ। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে ৰাইজৰ যি আশা আকাংক্ষা এইখিনি যাতে আমি আগন্তুক দিনত যাতে আমি পূৰণ কৰিব পাৰোঁ। হৰভোগকে আদি কৰি প্ৰতিটো পঞ্চায়ত অঞ্চলত আমি নিজে যাম বুলি সিদ্ধান্ত লৈছোঁ আৰু আগন্তুক দিনত প্ৰতিটো পঞ্চায়তত গৈ আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি পেলাই তাৰ অভাৱ অভিযোগৰ বুজ লৈ আগন্তুক দিনত পঞ্চায়তসমূহতো আমি তেওঁলোকৰ যি অভাৱ অভিযোগ পূৰণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। নতুন নতুন পৰিকল্পনা বহু আছে, আগতীয়াকৈ মই নকওঁ, কাৰণ কিয় পূৰ্বতে মই কোৱা নাছিলোঁ যেনেকৈ হৰভোগত অভাৰব্ৰিজ হ'ব বুলি কোনো ভাবিব পৰা নাছিল। 50 বেডেড আমাৰ হস্পিটেল হ'ব বুলি কোনো ভবা নাছিলোঁ। গান্ধী ভৱনৰ যি নিৰ্মাণ কাৰ্য হ'ব বুলি ভবা নাছিলোঁ। গতিকে তেনেকুৱাকৈ বহু কথা ইতিমধ্যে ব্যক্ত কৰিছোঁ আৰু বহুত নতুন নতুন পৰিকল্পনাই আগন্তুক দিনত আমি হৰভোগ ভৱানীপুৰ হৰভোগ অঞ্চলক আমি সজাম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দাদা, মন্ত্ৰীৰ পৰা অধ্যক্ষ কামৰ পৰিসীমা কিছু সীমিত হ'ব। কামৰ পৰিসীমাটো বাঢ়িব এতিয়া, কাৰণ কিয় যে মন্ত্ৰী হ'লে 2টা বা 3টা ডিপাৰ্টমেণ্ট মানে থাকে আৰু এতিয়া যিহেতু মই যিটো অধ্যক্ষ, গতিকে মই যিহেতু আপুনি জানে যে জুডিচিয়াৰী হেডেড বাই চিফ জাষ্টিছ, এক্সিকিউটিভ হেডেড বাই চিফ মিনিষ্টাৰ আৰু লেজিছলেটিভ হেডেড বাই স্পীকাৰ। গতিকে আমি 3টা যি স্তম্ভ, গণতন্ত্ৰৰ 3টা স্তম্ভ বা সমাজ ব্যৱস্থাৰ 3টা স্তম্ভ, আৰু সেই এটা স্তম্ভৰ পৰিচালনাৰ দায়িত্ব মোক দিয়াটো মোৰ কাৰণে পৰম সৌভাগ্য। মই বেছি সৌভাগ্য এইকাৰণে যে অসমত দ্বিতীয়বাৰৰ বাবে কোনোবাই যদিও দায়িত্ব পাইছে দিব নাজানো, কিন্তু এজন ব্যক্তিয়ে দুবাৰ বেলেগ বেলেগ টাৰ্মত দায়িত্ব পোৱা প্ৰথমগৰাকী আমাৰ হৰভোগ সমষ্টি বা ভৱানীপুৰ হৰভোগৰ মানুহ হিচাপে পৰিণত হোৱাৰ কাৰণে মই নথৈ আনন্দিত। পূৰ্বতেও মই যিহেতু অধ্যক্ষ দায়িত্বত আছিলোঁ, মন্ত্ৰীৰ দায়িত্বত আছিলোঁ আৰু এইবাৰ পুনৰ ৰাষ্ট্ৰীয় সমিতি, ৰাজ্যিক সমিতিৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব দিছে বাবে এয়া গভীৰ দায়িত্ব। কাৰণ কিয় সমগ্ৰ অসমৰ যি আমাৰ বিধায়নী দল চলোৱাৰ লগতে যিহেতু আইন প্ৰণয়ন কৰোঁ আমি, বিধায়কসকল অকল বিধায়ক নহয়, তেওঁলোকে আইন প্ৰণেতা। গতিকে আইন প্ৰণেতাসকলৰ লগত আমি সভাপতিত্ব কৰি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাম, মই ভাবোঁ যে নিশ্চিত ওপৰত ভগৱানৰ ওপৰত নৰৰূপী নাৰায়ণসকলৰ আশীৰ্বাদ থাকিব। ছাৰ আপুনি মদ যোৱাৰ কথা এটা কৈছে, ষ্ট্ৰিক্ট হ'ব, কেনেকুৱা ব্যৱস্থা আহ্বান জনাইছোঁ। কাৰণ কিয় মই দেখিছোঁ যে 5টা বছৰত বিভিন্ন ধৰণৰ যি জুৱাৰ প্ৰয়োভৰ যি বাঢ়িছিলে এইবোৰ যাতে বন্ধ হয় তাৰ কাৰণে থানাক মই আহ্বান জনাইছোঁ আৰু সেই আহ্বানক সঁহাৰি তেওঁলোকে নিশ্চিতভাৱে জনাব। যদি নজনায় তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ব লাগিব নিশ্চিতভাৱে। সেইটো মই আজি আহ্বান জনাইছোঁ যে এনেকুৱা যাৰ কু অভ্যাস আছে তেওঁলোকে ইয়াৰ পৰা সোনকালে যাওক, কাৰণ তেনেকুৱা কু অভ্যাসেৰে এতিয়া বন্ধগত কাম কৰিব নোৱাৰিব। গতিকে নতুন ৰূপত যিহেতু সজাম, গতিকে সমাজখনো ভাল হ'ব লাগিব। ৰাস্তা ঘাট বনালে কি হ'ব, ৰাস্তা ঘাট আজি বনালোঁ কালি ভাঙিব, কিন্তু সমাজখন যদি ভাঙি যায়, কাৰণ কিমানগৰাকী বিধৱা মহিলা আছে মই দেখিছোঁ যে লিভাৰ চিৰচিছৰ কাৰণে তেওঁলোকে মানে প্ৰাণ গৈছে। গতিকে চুলাই মদৰ যিটো ইয়াতে ব্যৱসায় চলি থাকে এইবোৰ বন্ধ কৰিব লাগিব। মই মহিলা সমাজক আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যাতে সচেতন যাতে হয় আৰু সমাজৰ লগতে চৰকাৰৰ সকলোৰে সহযোগত নিশ্চিত ওপৰত বৰ্ণনগৰ অঞ্চলক আগন্তুক দিনত আগুৱাই নিয়ে। জোৱাৰো বৃদ্ধি পাইছে। মই কৈছোঁ যে যোৱা যাতে বগৰীগুৰি অঞ্চলত যি যোৱা যে কালিৰ পৰা ভলকা ডবাত যোৱা চলি থাকে বজাৰৰ মাজতে, গতিকে এইবোৰ যাতে মই যাতে শুনিব নোৱাৰোঁ তাৰ কাৰণে মই এইটো আহ্বান জনাইছোঁ। ব্যৱস্থা কঠোৰ ব্যৱস্থা ল'ব মই আহ্বান জনাইছোঁ। কাৰণ মই যিহেতু অধ্যক্ষ, গতিকে মই আহ্বানৰ পিছত কি কৰিব লাগে সেইটো মোৰো বিভিন্ন ধৰণৰ হেৰি আছে, এখতিয়াৰ আছে। এই এখতিয়াৰ মই এপ্লাই কৰিব লাগিব। আৰু সৰ্বক নতুন হস্পিটেলটো কেতিয়া মুকলি হ'ব? যিহেতু মই য'ত দায়িত্ব লোৱা যিহেতু বেছিদিন হোৱা নাই, নিশ্চিত ওপৰত মানে আমাৰ যি স্বাস্থ্যমন্ত্ৰী নিয়োগ কৰা নাই এতিয়ালৈ, গতিকে স্বাস্থ্যমন্ত্ৰী নিয়োগ হোৱাৰ পিছত তেওঁলোকৰ আলোচনা কৰি প্ৰতিটো মন্ত্ৰীৰ লগতে আমাৰ এই সমষ্টিৰ যিমানখিনি কাম কাজ আছে, কাৰণ প্ৰতিটো মন্ত্ৰীয়ে মোৰ তাতে আহিবলৈ বাধ্য, কাৰণ মইতো যাব নোৱাৰোঁ মন্ত্ৰীৰ তাতে, মন্ত্ৰী আহিব লাগিব। বিষয়াসকলক লৈ মই সভা পাতিম, কাৰণ তাৰ আগে আগে কি কি সমস্যা আছে সেইখিনি আমি লিপিবদ্ধ কৰি আমি আগন্তুক দিনত যিসমূহ স্থবিৰ হৈ আছে, স্থবিৰ হৈ থকা কামবোৰ আমি কৰাৰ কাৰণে ব্যৱস্থা ল'ম। ঠিক আছে, থেংক ইউ।